নমস্কাৰ। আজি মই বনাম এয়া চাউলৰ গুড়িৰ এটা সোৱাদ লগা মিঠাই। প্ৰথমতে মই এয়া গেছত কেৰাহী এখন উঠাই দিছোঁ। ইয়াতে দি দিম মই এয়া 2 কাপ চাউলৰ গুড়ি, এয়া 1 কাপ দিলোঁ, এয়া 2 কাপ। এইখিনি মই মিডিয়াম ফ্লেমত ভালদৰে ভাজি ল'ম। এইখিনি মই মিডিয়াম ফ্লেমত ভালদৰে এইদৰে লাৰি থাকিম। এই মিঠাইটো খাবলৈ খুবেই ভাল হয়। আপোনালোকে বেছি বস্তু নালাগে, ঘৰত থকা সামগ্ৰীকেইটাৰে হৈ যায়। এইদৰে মই লাৰি থাকিম, নহ'লে তলত লাগি ধৰিব। ভালদৰে মই চাউলৰ গুড়িখিনি ভাজি ল'ম। চাউলৰ গুড়িখিনি ভালকৈ ভাজি ল'ব লাগে, তেতিয়া মিঠাইটো বহুদিনলৈ থৈ খাব পাৰি। এইদৰে মই পিঠাগুড়িখিনি 12 মিনিট সময় ল' ফ্লেমত ভালদৰে ভাজি ল'লোঁ। এইখিনি মোৰ হৈ গ'ল ভাজি লোৱা। এতিয়া মই গেছ অফ কৰি এইখিনি অলপ ঠাণ্ডা কৰি ল'ম। এইখিনি ঠাণ্ডা হৈ গ'ল। এইখিনি মই এতিয়া মিক্সিত মাৰি ল'ম। মিক্সিত নামাৰিলেও হয়, কিন্তু এয়া ভাজিলে পিঠাগুড়িখিনি গোটা গোটা হৈ যায় যে এইদৰে, সেইকাৰণে মই এইখিনি মিক্সিত এবাৰ মাৰি ল'ম। এয়া মই মিক্সিত গুড়ি কৰি ল'লোঁ পিঠাগুড়ি চাউলৰ গুড়িখিনি। এতিয়া মই চালনী এখন লৈছোঁ, ইয়াতে মই গুড়ি কৰি লোৱা চাউলৰ গুড়িখিনি দিছোঁ। মই ইয়াতে চালি ল'ম। এইখিনি গোটা গোটা থাকি গ'ল, দেখিছেনে? এইখিনি মই নিদিওঁ। ইয়াতে মই দি দিম পিচি থৈ দিয়া চেনি 2 চামুচ, ইলাচি গুড়ি আধা চামুচ দি দিছোঁ। এইখিনিও মই চালনীখনেৰে চালি দিম। এইখিনি গোটা গোটাখিনি মই নিদিওঁ। ইয়াতে মই দি দিম আধা কাপ আমুল গাখীৰ। আপোনালোকে আমুল গাখীৰ নাথাকিলে গৰু গাখীৰখিনি ভালদৰে ডাঠ কৰি ল'ব। আধা লিটাৰ গাখীৰৰ 1 কাপ কৰি ল'ব ডাঠ কৰি কৰি, তেতিয়া খাবলৈ মিঠাইটো বেছি ভাল হ'ব। এয়া মই 1 কাপ নাৰিকলৰ গুড়ি লৈছোঁ। মই ঘৰতে ভাজি লৈ নাৰিকলখিনি লৈছোঁ। মিঠাইটো সোৱাদ হ'বলৈ মই ইয়াতে দি দিম 2 চামুচ কনডেন্স মিল্ক। আপোনালোকে থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। দিলে মিঠাইটো খাবলৈ খুবেই ভাল হয়। এয়াৰ মই 2 চামুচ দি দিছোঁ। এইখিনি মই চামুচখনৰ পৰা ভালদৰে গুচাই ল'ম। এইদৰে বনাবচোন, খুব ভাল হয়, হেল্থিও হয়। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। এইদৰে মই মিলাই ল'ম এইখিনি। এইখিনি মোৰ ভালদৰে মিলাই লোৱা হৈ গ'ল। এতিয়া মই এয়া 1 কাপ গৰু গাখীৰ লৈছোঁ। এইখিনি দি মই এইখিনি ভালদৰে মিলাই ল'ম। এইখিনি মই ভালদৰে মিলাই লোৱা হৈ গ'ল। এয়া এখন মই ডিছ লৈছোঁ, ইয়াতে মই অলপ ঘি সানি ল'ম। মই ইয়াতে এইখিনি দি আকৌ অকণমান ঘিৰ লগত মাৰি লওঁ এইদৰে।
এইখিনি মোৰ হৈ গ'ল, এইখিনি মোৰ হৈ গ'ল। এইদৰে সৰু সৰু মই বল বনাই ল'ম, লৈ মই এইদৰে মই পেৰাৰ আকাৰত মিঠাইকেইটা বনাম। দেখিছেনে? আপোনালোকে টান হ'লে অকণমান গাখীৰেৰে আকৌ মিলাই ল'ব। এইদৰে মই বনাই ল'ম গোটেইখিনি। এয়া মই ছেকেণ্ডটো বনাই লৈছোঁ। এইদৰে আঙুলি এটাৰে হেঁচি দিব। এইদৰে মই গোটেইখিনি বনাই ল'ম। এয়া মই গোটেইকেইটা মিঠাই পেৰাৰ আকাৰ দি ল'লোঁ। এতিয়া মই ইয়াতে দি যাম পিষ্ঠা। থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। এইদৰে মই গোটেইকেইটাতে দি যাম, দেখিবলৈও ভাল হয়। এয়া মোৰ মিঠাইকেইটা ৰেডি হৈ গ'ল। এইকেইটা মই ফ্ৰিজত থৈ দিম। ফ্ৰিজত থৈ খাবলৈ বেছি ভাল হয়। চাউলৰ গুড়িৰে কিমান ধুনীয়া মিঠাই বনাব পাৰি দেখিছেনে? আপোনালোকে ট্ৰাই কৰিব, খুবেই ভাল পাব। মই ফ্ৰিজত থৈ দেখাই আছোঁ। এয়া মই ফ্ৰিজৰ পৰা উলিয়াই আনিলোঁ, দেখিছেনে? কিমান ধুনীয়া হৈছে। এটা মই আপোনালোকক দেখাই আছোঁ। দেখিছে কিমান ধুনীয়া হয়। দোকানৰ মিঠাই খোৱাতকৈ আমি ঘৰতে এইদৰে বনাই খাব পাৰোঁ। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।